সিদিনা এটা নাভূত নাশ্ৰুত ঘটনা সংঘটিত হয় এইখন অসমতে চৰকাৰে বান্ধি দিয়ে মদ বিক্ৰীৰ লক্ষ্য হয়তো পৃথিৱীৰ আন কোনো ঠাইতেই মদ বিক্ৰীৰ লক্ষ্য বান্ধি দিয়াৰ নজিৰ নাই কোনো চৰকাৰে কিন্তু এইখন অসমতে সংঘটিত হৈছে তেনে এক ঘটনা আৰু তাৰে সন্দৰ্ভত বিৰোধী নেতা অখিল গগৈয়ে আজি চৰকাৰক তীব্ৰ কটাক্ষ কৰে অখিল গগৈয়ে স্পষ্টকৈ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ ৰাজ্য চৰকাৰক কি হৈছে সমগ্ৰ তথ্য জনাই আছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে ষ্টুডিঅ'ৰ মজিয়াত এয়া মই সুদৰ্শন কৌশিক শৰ্মা চৰকাৰৰ নতুন সুৰা বিক্ৰীৰ নিৰ্দেশনাক লৈ হৰপ হৈ পৰিছে বিধায়ক অখিল গগৈ অসম চৰকাৰে ব্ৰিটিছৰ দৰে মদ খুৱাই ৰাইজক মাতাল কৰিব বিচৰাৰ অভিযোগ অখিল গগৈৰ সুৰা বিক্ৰীৰ লক্ষ্য বান্ধি দিয়া বিশ্বৰ একমাত্ৰ চৰকাৰ বুলি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কটাক্ষ অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ সঁচাকৈ লাজ নাই নেকি বুলিও মন্তব্য বিধায়কগৰাকীৰ মানুহক মদত ব্যস্ত ৰাখি চৰকাৰে লুণ্ঠন চলাই যাব বিচাৰিছে বুলিও মন্তব্য বিধায়কগৰাকীৰ মদৰ বিক্ৰীক লৈ দিয়া নিৰ্দেশনা অতি শীঘ্ৰে উঠাই লোৱাৰ দাবী বিধায়কগৰাকীৰ আৰু আজিৰ সময়ত যি সময়ত আসলতে নিচা বিৰোধী অভিযান চলাই আছে এহাতে অসম চৰকাৰে আনহাতে সেই চৰকাৰে বান্ধি দিছে মদ বিক্ৰীৰ লক্ষ্য এটা নাভূত নাশ্ৰুত ঘটনা আৰু তাৰে পৰিপ্ৰেক্ষিতত বিৰোধী নেতা অখিল গগৈয়ে তাৰ বিৰোধিতা কৰিছে সমালোচনা কৰিছে আৰু সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কটাক্ষ কৰিছে আপোনালোকক জনাই আছো এই বিশেষ খবৰ যে চৰকাৰৰ নতুন সুৰা বিক্ৰীৰ নিৰ্দেশনাক লৈ হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ অসম চৰকাৰে ব্ৰিটিছৰ দৰে মদ খুৱাই ৰাইজক মাতাল কৰিব বিচৰাৰ অভিযোগ অখিল গগৈৰ গতিকে ব্ৰিটিছৰে ৰিজাই দিছে অসম চৰকাৰক অখিল গগৈয়ে সুৰা বিক্ৰীৰ লক্ষ্য বান্ধি দিয়া বিশ্বৰ একমাত্ৰ চৰকাৰ বুলি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কটাক্ষ অখিল গগৈৰ অসমৰ মুখ্যমন্ত্ৰীৰ সঁচাকৈ লাজ নাই নেকি বুলিও মন্তব্য বিধায়কগৰাকীৰ মানুহক মদত ব্যস্ত ৰাখি চৰকাৰে লুণ্ঠন চলাই যাব বিচাৰিছে বুলিও মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ আৰু মদৰ বিক্ৰীক লৈ দিয়া নিৰ্দেশনা অতি শীঘ্ৰে উঠাই লোৱাৰ দাবী তোলে বিধায়কগৰাকীৰ গতিকে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক হৰপ সমালোচনা কৰা দেখা গৈছে বিধায়কগৰাকীক যেহেতু অসম চৰকাৰে সিদিনা নিৰ্দেশনা এখন জাৰি কৰে যি নিৰ্দেশনা সকলোৰে চকু কপালত তোলে যে সুৰা বিক্ৰীৰ লক্ষ্য বান্ধি দিয়া হৈছে প্ৰত্যেকখন জিলাক অসমৰ প্ৰতিখন জিলাক সুৰা বিক্ৰীৰ এক নিৰ্দিষ্ট লক্ষ্য বান্ধি দিছে সুৰা পাই বৃদ্ধি কৰিবলৈ আসলতে পৰোক্ষভাৱে বিচাৰিছে নেকি চৰকাৰে তাক লৈ সৃষ্টি হৈছে ন প্ৰশ্নৰ কিন্তু সেই সময়তে বিধায়কগৰাকীয়ে জনপ্ৰতিনিধিৰ ভূমিকা পালন কৰি অখিল গগৈয়ে প্ৰশ্নবান তুলিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিছে অখিল গগৈয়ে চৰকাৰৰ নতুন সুৰা বিক্ৰীৰ নিৰ্দেশনাক লৈ হৰপ হৈছে বিধায়ক অখিল গগৈ অসম চৰকাৰে ব্ৰিটিছৰ দৰে মদ খুৱাই ৰাইজক মাতাল কৰিব বিচৰাৰ অভিযোগ তোলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে সুৰা বিক্ৰীৰ লক্ষ্য বান্ধি দিয়া বিশ্বৰ একমাত্ৰ চৰকাৰ বুলি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কটাক্ষ কৰে অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সঁচাকৈ লাজ নাই নেকি বুলিও মন্তব্য কৰে অসমখনে একমাত্ৰ মানুহক মদত ব্যস্ত ৰাখি চৰকাৰে লুণ্ঠন চলাই যাব বিচাৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে মদৰ বিক্ৰীক লৈ দিয়া নিৰ্দেশনা অতি শীঘ্ৰে উঠাই লোৱাৰ সজোৰে দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছো শিৱসাগৰৰ বিধায়ক আৰু সাগে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে একমাত্ৰ চৰকাৰ যি চৰকাৰে আমুক জিলাৰ আমুক মদৰ দোকানখনত ইমান হাজাৰ লিটাৰ মদ বিক্ৰী কৰিবই লাগিব বুলি নিৰ্দেশ প্ৰদান কৰে আমাৰ শিৱসাগৰক 10,000 লিটাৰ দিছে হা এটা অলপ কম হৈছে হিমন্ত বিশ্ব শৰ্মাক মই এমএলএ হিচাপে কৈছো এটা অলপ 50,000 লিটাৰ মান কৰি দিলে ভাল আছিল তো আপোনাৰ সঁচাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া লাজ নাই নেকি বাৰু অসম চৰকাৰখনৰ সঁচাকে লাজ নাই নেকি বাৰু তো ব্ৰিটিছ বিলাকে কানি খুৱাই অসমীয়া জাতিক ধ্বংস কৰিছিলে বুলি আমি শুনিছিলো কিন্তু বিজেপি চৰকাৰে এতিয়া লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যে এখন জিলাৰ এখন ওয়াইন শ্বপত কিমান মদ বিক্ৰী কৰিব লাগিব তাৰ এটা তালিকা বনাই দিছে এটা প্ৰমাণ কৰে যে এই চৰকাৰখনে অসমীয়া মানুহক মদ খুৱাই পগলা কৰিব খুজিছে মাতাল কৰিব খুজিছে আৰু মাতাল কৰি বিজেপিয়ে তেওঁলোকৰ ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতি
মাতাল কৰি তেওঁলোকৰ লুণ্ঠন ৰাজ তেওঁলোকে চলাব খুজিছে মই এজন বিধায়ক হিচাপে সতীৰ্থ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ যে মদ বিক্ৰী কৰিবৰ কাৰণে যি লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ যিটো ব্যৱস্থা কৰিছে এইটো অনতি বিলম্বে উঠাই দিব লাগে চাগে অসমখনেই একমাত্ৰ